এতিয়াতো পঞ্চায়ত ইলেকশ্যনক লৈ আমি সকলোৱে ব্যস্ত থাকিব লাগিব কাৰণ পঞ্চায়ত নিৰ্বাচন যদি চৰকাৰে মাৰ্চ মাহৰ থাৰ্ড উইকৰ ভিতৰত ঘোষণা নকৰে আমি উচ্চতম ন্যায়ালয়ত দ্বাৰস্থ হোৱাৰ সিদ্ধান্ত লৈছোঁ গতিকে আমি আশাবাদী যে হয় চৰকাৰে স্বইচ্ছা ইলেকশ্যন ঘোষণা কৰিব নহয় চৰকাৰক আমি ইলেকশ্যন ঘোষণা কৰিবলৈ কোৰ্টৰ পৰা বাধ্য কৰিম গতিকে আমি এতিয়া সদ্যহতেতো সকলো দল পঞ্চায়তক লৈ ব্যস্ত থাকিব সেই কথাখিনি নাগৰিক সমাজে আগবঢ়াই নি থাকিব মই ফেচবুকত যেটো দিছো অসমৰ সংবাদ মাধ্যমে কালি হেতু প্ৰচাৰ কৰোতে যিখিনি কথা কৈছে একো ভুল কথা কোৱা নাই কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে এটো বিখ্যাত এটি কবিতাৰ কলি যাক কিশোৰ কুমাৰ ডাঙৰীয়া গান হিচাপে গাইছিলে তাত কৈছে যদি তোৰ ডাক শুনে কেও না আছে তবে একলা চলৰে আপুনি কথাটো চাব তাত ইফটো আছে যদি তোৰ কথা শুনি কোনো নাহে তে পথটো যদি শুদ্ধ তেতিয়াহ'লে তই সেই পথটোত অকলে যা অৰ্থাৎ বিজেপি বিৰোধী কংগ্ৰেছৰ যেটো আপোচবিহীন নিৰবিচ্ছিন্ন সংগ্ৰাম সাম্প্ৰদায়িক বিভাজনৰ ৰাজনীতিৰ বিৰুদ্ধে কংগ্ৰেছৰ যেটো আপোচবিহীন নিৰবিচ্ছিন্ন সংগ্ৰাম এই সংগ্ৰামটোত আমি সংগী বিচাৰিছোঁ আৰু কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে কৈছে যে যদি তোৰ ডাক শুনি কেও না আছে তবে একলা চলৰে মানে যদি তোক কোনোবাই সং দিয়ে একেলগে যা যদি সং নিদিয়ে বাটটো যদি শুদ্ধ তই অকলে যা গতিকে তাত ইফ আৰু বাট দুইটা আছে সেইকাৰণে মোৰ কথাটো সেইধৰণেই ল'ব লাগে সমাজে ক'ব পাৰিব এতিয়াতো পঞ্চায়ত ইলেকশ্যনক লৈ আমি সকলোৱে ব্যস্ত থাকিব লাগিব কাৰণ পঞ্চায়ত নিৰ্বাচন যদি চৰকাৰে মাৰ্চ মাহৰ থাৰ্ড উইকৰ ভিতৰত ঘোষণা নকৰে আমি উচ্চতম ন্যায়ালয়ত দ্বাৰস্থ হোৱাৰ সিদ্ধান্ত লৈছোঁ গতিকে আমি আশাবাদী যে হয় চৰকাৰে স্বইচ্ছা ইলেকশ্যন ঘোষণা কৰিব নহয় চৰকাৰক আমি ইলেকশ্যন ঘোষণা কৰিবলৈ কোৰ্টৰ পৰা বাধ্য কৰিম গতিকে আমি এতিয়া সদ্যহতেতো সকলো দল পঞ্চায়তক লৈ ব্যস্ত থাকিব সেই কথাখিনি নাগৰিক সমাজে আগবঢ়াই নি থাকিব মই ফেচবুকত যেটো দিছো অসমৰ সংবাদ মাধ্যমে কালি হেতু প্ৰচাৰ কৰোতে যিখিনি কথা কৈছে একো ভুল কথা কোৱা নাই কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে এটো বিখ্যাত এটি কবিতাৰ কলি যাক কিশোৰ কুমাৰ ডাঙৰীয়া গান হিচাপে গাইছিলে তাত কৈছে যদি তোৰ ডাক শুনে কেও না আছে তবে একলা চলৰে আপুনি কথাটো চাব তাত ইফটো আছে যদি তোৰ কথা শুনি কোনো নাহে তে পথটো যদি শুদ্ধ তেতিয়াহ'লে তই সেই পথটোত অকলে যা অৰ্থাৎ বিজেপি বিৰোধী কংগ্ৰেছৰ যেটো আপোচবিহীন নিৰবিচ্ছিন্ন সংগ্ৰাম সাম্প্ৰদায়িক বিভাজনৰ ৰাজনীতিৰ বিৰুদ্ধে কংগ্ৰেছৰ যেটো আপোচবিহীন নিৰবিচ্ছিন্ন সংগ্ৰাম এই সংগ্ৰামটোত আমি সংগী বিচাৰিছোঁ আৰু কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে কৈছে যে যদি তোৰ ডাক শুনি কেও না আছে তবে একলা চলৰে মানে যদি তোক কোনোবাই সং দিয়ে একেলগে যা যদি সং নিদিয়ে বাটটো যদি শুদ্ধ তই অকলে যা গতিকে তাত ইফ আৰু বাট দুইটা আছে সেইকাৰণে মোৰ কথাটো সেইধৰণেই ল'ব লাগে সমাজে ক'ব পাৰিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত